18 অক্টোবৰ শনিবাৰে ধনতেৰছত আপুনি সোণ ৰূপ কিনক বা নিকিনক 10 টকা মূল্যৰ এটা বস্তু আপুনি ঘৰলৈ যেনে তেনে আনক। এই 10 টকা মূল্যৰ বস্তুটো আপুনি ঘৰলৈ আনিব পাৰিলে ধনতেৰছৰ পুণ্য ফল আপুনি লাভ কৰিব। অক্ষত ফল আপুনি লাভ কৰিব। মা লক্ষ্মীৰ অসীম কৃপা আপুনি লাভ কৰিব। যিহেতু সোণ ৰূপৰ এতিয়া মহঙা দাম, এই মহঙা দামত আপুনি সোণ ৰূপৰ পৰিৱৰ্তে এই ধনতেৰছত ঘৰলৈ কি কিনি আনিব লাগিব সেয়া আজি মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম। এই ভিডিঅ'টো চোৱাৰ পিছত ধনতেৰছ সন্দৰ্ভত আপোনাৰ সকলো মনত সৃষ্টি হৈ থকা প্ৰশ্ন দূৰ হৈ যাব। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব। 10 টকাৰ এনেকুৱা কি বস্তু আছে যি বস্তুৱে আপোনাৰ জীৱনৰ সকলো আৰ্থিক সমস্যা, আৰ্থিক সংকট দূৰ কৰি দিব। আপোনাৰ ঘৰখনত চলি থকা অশান্তিবোৰ এই বস্তুটোৱে দূৰ কৰি দিব পাৰে। আপোনাৰ ধন ঐশ্বৰ্য বৈভৱ এই বস্তুটোৱে বৃদ্ধি কৰিব পাৰে। গতিকে ধনতেৰছৰ দিনটোত কেইটামান বিশেষ বস্তু ঘৰলৈ কিনি অনাটো খুবেই জৰুৰী। মই আজি এনে কিছুমান বস্তুৰ বিষয়ে আপোনাক ক'ম যিখিনি বস্তু আপুনি সোণ ৰূপৰ পৰিৱৰ্তে ঘৰলৈ ক্ৰয় কৰি আনিব পাৰিব। ভিডিঅ'টো আপুনি শেষলৈকে চাব। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সোণ ৰূপৰ এতিয়া মহঙা দাম। ইমান দামত আপুনি যদি সোণ ৰূপ কিনিব নোৱাৰে তেন্তে আপুনি কি কৰিব? ধনতেৰছত কি বস্তু ঘৰলৈ আনি মা লক্ষ্মীৰ অসীম কৃপা পাব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত মই আজি উল্লেখ কৰিছোঁ। কেইটামান বিশেষ বস্তু আছে যিকেইটা বস্তু যদি আপুনি ঘৰলৈ ক্ৰয় কৰি আনে পৃথিৱীৰ কোনো শক্তিয়ে মা লক্ষ্মীৰ কৃপাৰ পৰা আপোনাক বঞ্চিত কৰিব নোৱাৰে। আপোনাৰ ঘৰ ধন ধানেৰে উপচি পৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি কাৰ্তিক মাহৰ ত্ৰয়োদশী তিথি 2025 চনৰ 18 অক্টোবৰ দুপৰীয়া 12:19 পৰা আৰম্ভ হৈ 19 অক্টোবৰ দুপৰীয়া 1:52 থাকিব। গতিকে এনেকুৱা ধনতেৰছৰ পৰ্ব 18 অক্টোবৰত পালন কৰা হ'ব আৰু সেইখিনিকেই শুভ আৰু মংগলকাৰী বুলি কোৱা হৈছে। কিন্তু আপুনি ধনতেৰছ দুয়োটা দিনতেই উদযাপন কৰিব পাৰিব, কিন্তু 18 অক্টোবৰৰ সময়খিনিহে বহুত বেছি শুভ বুলি ধৰা হৈছে। গতিকে জমদীপ যদি আপুনি লগাব খুজিছে তেন্তে আপুনি 18 অক্টোবৰৰ দিনাই প্ৰজ্বলন কৰাটো শুভ হ'ব। যিসকলে ধনতেৰছৰ ব্ৰত ৰাখিব বিচাৰে তেওঁলোকে 18 অক্টোবৰৰ দিনটোতেই ধনতেৰছৰ ব্ৰত ৰাখিব পাৰিব। 18 অক্টোবৰৰ সন্ধিয়া প্ৰদোষকাল আছে। ধনতেৰছৰ পূজাৰ শুভ মুহূৰ্ত হৈছে 18 অক্টোবৰৰ শনিবাৰৰ দিনা 7:21 পৰা সন্ধিয়া 8:22। এই সময়খিনিতেই আপুনি পূজাও কৰিব পাৰিব, ঘৰলৈ যিকোনো বস্তু ক্ৰয় কৰি আনিব পাৰিব। এই সময়খিনিত যদি আপুনি ঘৰলৈ কিবা বস্তু ক্ৰয় কৰি আনিব পাৰে তেন্তে তাৰ পৰা আপুনি লাখ গুণ ফল লাভ কৰিব আৰু 33 কোটি দেৱী দেৱতাৰ অসীম কৃপা লাভ কৰিব পাৰিব। যিসকল লোকেই এই বিশেষ সময়খিনিত ঘৰলৈ কেইটামান বিশেষ বস্তু ক্ৰয় কৰি আনে তেওঁলোকৰ জীৱন ভগৱান ধনন্তৰীয়ে ধন ধানেৰে উপচাই পেলায়। মা লক্ষ্মীৰ লগতে ভগৱান ধনন্তৰীৰ আগমন হয় তেনেকুৱা ব্যক্তিৰ ঘৰলৈ। সেইকাৰণেই আপুনি যদি ঘৰলৈ কিবা বস্তু ক্ৰয় কৰিব বিচাৰিছে তেন্তে আমি উল্লেখ কৰা এই শুভ মুহূৰ্ততেই কিনিবলৈ চেষ্টা কৰিব। অৱশ্যে ধনতেৰছৰ গোটেই দিনটোতো আপুনি ঘৰলৈ যিকোনো বস্তু যেনে ধৰক সোণ ৰূপ বা অন্যান্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। সোণ ৰূপৰ পৰিৱৰ্তে আপুনি কি ক্ৰয় কৰিব লাগিব সেয়া বাৰু আমি আপোনাক জনাম। কিন্তু শাস্ত্ৰও আমাক এটা কথা কৈছে, শুভ মুহূৰ্তত যিসকল মানুহে ঘৰলৈ ধনতেৰছৰ সৈতে জড়িত কিবা বস্তু ক্ৰয় কৰি আনে তেওঁলোকৰ জীৱনত ধন ঐশ্বৰ্য বৈভৱ বৃদ্ধি হয়। জীৱন সংগী, কাৰ্যক্ষেত্ৰ এই সকলোবোৰ খুব সুন্দৰকৈ চলি যায়। সন্তান প্ৰাপ্তিৰ কাৰণেও যথেষ্ট ভাল বুলি কোৱা হৈছে। এতিয়া মই আপোনাক আটাইতকৈ জানিবলগীয়া কথাটোৱে ক'ম। যদি আপোনাৰ হাতত টকা নাই, সোণ কিনিবলৈ যদি আপোনাৰ টকা নাই, ৰূপৰ মুদ্ৰা কিনিবলৈ যদি আপোনাৰ টকা নাই তেন্তে আপুনি কি কি বস্তু ক্ৰয় কৰি ঘৰলৈ আনিব পাৰিব? কথাখিনি জনাৰ পূৰ্বে শুদ্ধ অন্তৰেৰে ভগৱান ধনন্তৰী আৰু মা লক্ষ্মীৰ নামত কমেণ্টত আপোনাৰ সেৱা নিবেদন কৰিব। 5 দিন ধৰি চলিবলগীয়া দীপাৱলী মহাপৰ্বৰ প্ৰথমটো দিনতেই ধনতেৰছ উৎসৱ উদযাপন কৰা হয় আৰু হিন্দু পৌৰাণিক মান্যতা অনুসৰি ধনতেৰছৰ তিথিতেই হেনো ভগৱান ধনন্তৰীৰ
জন্ম হৈছিল। ভগৱান ধনন্তৰীক আয়ুৰ্বেদ আৰু সুস্বাস্থ্যৰ দেৱতাৰূপে মানুহে পূজা প্ৰাৰ্থনা কৰে। দীপাৱলীত ধনতেৰছৰ দিনা ভগৱান ধনন্তৰীৰ পূজা কৰিলে জীৱনলৈ সুখ সমৃদ্ধি ঐশ্বৰ্য বৈভৱ আহে আৰু সুস্বাস্থ্যৱান হয় মানুহজন। বিশেষকৈ এই দিনটোত যদি আপুনি কিছুমান বস্তু ক্ৰয় কৰে তেন্তে বহুত শুভ বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনটোতেই বিভিন্ন ধৰণৰ শুভ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। এই দিনটোত বিশেষ ৰূপত সোণ আৰু ৰূপৰ আভূষণ, নতুন বাচন বৰ্তন আদি ক্ৰয় কৰা হয়। এই বিশেষ বস্তু ক্ৰয় কৰি আনিলে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস আছে। ধনতেৰছৰ দিনটোত আপুনি যি পদ বস্তুৱেই হেনো ঘৰলৈ ক্ৰয় কৰি আনে তাৰ 13 গুণ পৰ্যন্ত বৃদ্ধি হয়। যদি আপুনি সোণৰ মুদ্ৰা এটা ক্ৰয় কৰি আনিব পাৰিছে তেন্তে তাৰ 13 গুণ বৃদ্ধি হয়। সেইকাৰণে আপুনি এনেকুৱা কোনো বস্তু ক্ৰয় কৰি নানিব যিটো বস্তু ক্ৰয় কৰি আনিলে আপুনি অশুভ পৰিণাম ভুগিব লগা হয়। আজি সকলোবোৰ এই ভিডিঅ'টোতেই স্পষ্ট হৈ যাব। মই যিবোৰ বস্তু ক'ম সেই বস্তুবোৰৰ যিকোনো এবিধ আপুনি ক্ৰয় কৰি আনিব পাৰিব। ইমান বেছি ধন টকা পইচাৰ আপোনাৰ খৰচ নহয়। পাৰে যদি আপুনি সোণৰূপ আনক, তাত অলপো বাধা নাই। কিন্তু তাৰ পৰিৱৰ্তেনো আপুনি ঘৰলৈ কি ক্ৰয় কৰি আনিব সেয়াও মই আপোনাক এই ভিডিঅ'টোতেই জনাম। ইতিমধ্যে আপুনি এটা কথা গম পাইছে, এই ধনতেৰছৰ দিনটোত মা লক্ষ্মী, কুবেৰ দেৱতা আৰু ভগৱান ধনন্তৰীৰ পূজা কৰিলে সদায় আপোনাৰ ভঁৰাল ধন ধানেৰে উপচি পৰিব, সুখ সমৃদ্ধি বাঢ়িব আৰু আপুনি সুস্বাস্থ্যৱান হৈ থাকিব। এতিয়া প্ৰথম বস্তুটো মানে সোণ ৰূপৰ পৰিৱৰ্তে আপুনি ঘৰলৈ কিনিব পৰা প্ৰথম বস্তুটোৱেই হৈছে এডাল ঝাৰু। যিডাল ঝাৰু আপুনি 50ৰ পৰা 100 টকাৰ ভিতৰত বজাৰত পাই যাব। আপুনি সাধাৰণ বুলি ভাবিব পাৰে, কিন্তু ধনতেৰছৰ দিনা এডাল যদি আপুনি নতুন ঝাৰু ঘৰলৈ কিনি আনিব পাৰে তেন্তে ইয়াৰ পৰা বহু শুভ পৰিণাম আপুনি লাভ কৰিব। বিশেষ ৰূপত এয়া মা লক্ষ্মীৰ স্বৰূপ বুলি গণ্য কৰা হয়। ঝাৰুডালক সদায় মা লক্ষ্মীৰ প্ৰতীক বুলিয়ে বিশ্বাস কৰা হয়। এই দিনটোত যিজন ব্যক্তিয়ে আৰ্টিফিচিয়েল প্লাষ্টিক ঝাৰু ঘৰলৈ ক্ৰয় কৰি আনে তেওঁলোকে সাক্ষাৎ ৰাহু কেতুক নিজৰ ঘৰলৈ আবাহন কৰাৰ দৰে হয়, যাৰ ফলত ঘৰখন কঙাল আৰু বৰবাদ হোৱাৰ আশংকা থাকে। সেইকাৰণে কেতিয়াও আপুনি প্লাষ্টিকৰ ঝাৰু এই ধনতেৰছৰ দিনটোত ঘৰলৈ ক্ৰয় কৰি নানিব, কাৰণ সেইদিনা আপুনি কোনো কাৰণতে আপোনাৰ ঘৰলৈ ৰাহু কেতুক আবাহন নকৰিব। কেৱল মা লক্ষ্মীয়ে যাতে আপোনাৰ ঘৰখনত বাস কৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব, কাৰণ এই বিশেষ দিনটোত ৰাহুকালো পৰে। যদি এবাৰ ৰাহু আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে তেন্তে আপোনাৰ ঘৰত আৰু মা লক্ষ্মী বা ধনন্তৰী দেৱতাই কেতিয়াও প্ৰৱেশ নকৰে। মা লক্ষ্মী আৰু ধনন্তৰী দেৱতা সেই স্থানত নাথাকে যি স্থানত ৰাহু থাকিব। এই ধনতেৰছৰ দিনটোত আপুনি বজাৰৰ পৰা যিডাল নতুন ঝাৰু কিনি আনিব সেই ঝাৰুডাল প্ৰথমে পূজা কৰিহে ব্যৱহাৰ কৰা উচিত বুলি সিদ্ধান্ত দিছে আমাক শাস্ত্ৰই। এই ঝাৰু আপুনি যদি ক্ৰয় কৰি আনিব পাৰে আপোনাৰ ঘৰৰ ভিতৰত থকা সকলো নেতিবাচক শক্তি দূৰ হৈ যাব, ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব। যদি আপোনাৰ সামৰ্থ্য আছে তেন্তে আপুনি এডাল ঝাৰু কিনি আনি মনে মনে সেই ঝাৰুডাল দান কৰিব পাৰে। এই ঝাৰুডাল আপুনি মন্দিৰত গৈ মনে মনে ৰাখি থৈ আহিব পাৰে। মন্দিৰত যদি আপুনি এডাল ঝাৰু ৰাখি থৈ আহিব পাৰে, মা লক্ষ্মী আপোনাৰ সেই কাৰ্যত বহুত প্ৰসন্ন হ'ব, বহুত সুখী হ'ব মা লক্ষ্মী। আৰু আপুনি কিনি থৈ অহা সেই ঝাৰুডালে মন্দিৰৰ চাফ চিকুণতা হ'ব। গতিকে ভাবকচোন কিমান আপোনাৰ ভাল হ'ব। ইয়াৰ পিছৰ বস্তুটো হ'ল যিটো বস্তু আপুনি কিনিব পাৰিব, সেয়া হৈছে গোটা ধনিয়া। একেবাৰে সাধাৰণ এটা বস্তু, 10 টকাতেই আপুনি কেইটামান গোটা ধনিয়া পাই যাব। বজাৰৰ পৰা কেইটামান গোটা ধনিয়া আপুনি কিনি আনিব। ধনতেৰছৰ দিনা সেই ধনিয়াখিনি কিনি অনাৰ পিছত দীপাৱলীত সেই ধনিয়াখিনি পূজা কৰি ঘৰৰ চৌপাশত সেই ধনিয়াখিনি আপুনি সিঁচি দিব পাৰিব। এনেকুৱা কৰিলেও মা লক্ষ্মী খুবেই সন্তুষ্ট হয়। এই ধনতেৰছৰ দিনটোত আপুনি 20 টকা খৰচ কৰি 1 পেকেট নিমখো ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে। লোন আৰু সোণ দুয়োটাকে একে বুলি কোৱা হয়। ধনতেৰছৰ দিনটোৰ পৰা দীপাৱলীৰ দিনটোলৈকে আপুনি যেতিয়া ঘৰখন মচিব, নিমখ পানীৰে যদি ঘৰখন মচে তেন্তে এয়া খুবেই ভাল বুলি কোৱা হৈছে। নিমখ পানীৰে ঘৰ মচিলে ঘৰখনত এক পজিটিভ বাতাবৰণে বিৰাজ কৰে, নিগেটিভ শক্তিবোৰ নোহোৱা হয়। এনেকুৱা কৰিলে ঘৰখনৰ দৰিদ্ৰতা দূৰ হৈ পৰে। যেতিয়াই ঘৰখনৰ পৰা দৰিদ্ৰতা ওলাই যাব, ভগৱান ধনন্তৰী আৰু মা লক্ষ্মীৰ
আপোনাৰ ঘৰলৈ নিশ্চিতভাৱে আগমন হ'ব। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল গোমতী চক্ৰ। যিখন ঘৰতেই গোমতী চক্ৰ থাকে সেইখন ঘৰতেই হেনো সৌভাগ্য আৰু সমৃদ্ধি হয়। গোমতী চক্ৰ ঘৰত ৰাখিলে আপোনাৰ ঘৰখনত থকা বাস্তু দোষো নোহোৱা হৈ পৰে। যদি ঘৰখনৰ কোনো সদস্যৰ আত্মবিশ্বাস হ্ৰাস পাইছে তেন্তে ধনতেৰছৰ দিনা গোমতী চক্ৰ ঘৰলৈ আনক। যিজন মানুহৰ আত্মবিশ্বাস হ্ৰাস পাইছে তেওঁৰ দ্বাৰা পূজা কৰাই সেই গোমতী চক্ৰ হয় মন্দিৰত দান কৰি দিয়ক, নহ'লে আপোনাৰ ঘৰৰ যি ধন ৰখা স্থান সেই স্থানত ৰাখি দিয়ক। এনেকুৱা কৰিলে যিবোৰ অশান্তি আছে সেই অশান্তিবোৰ বহু পৰিমাণে নোহোৱা হৈ পৰিব। এই সকলোবোৰ বস্তু মাৰ্কেটৰ পূজাৰ সামগ্ৰী পোৱা দোকানত খুব সহজতে আপুনি পাই যাব। কিন্তু গোমতী চক্ৰ কিনি অনাৰ পিছত সেই গোমতী চক্ৰক পূজা কৰিবলৈ আপুনি নাপাহৰিব। ইয়াৰ পিছৰ বস্তুটো হৈছে কৰি। এই কৰি কেইবাটাও ৰঙৰ পায় যদিও আপুনি ধনতেৰছৰ দিনা কেৱল বগা ৰঙৰ কৰিহে ঘৰলৈ আনিব। যিখন ঘৰতেই হেনো কৰি থাকে সেইখন ঘৰতেই হেনো মা লক্ষ্মী থাকে। কৰিয়ে মা লক্ষ্মীক আকৰ্ষিত কৰে। সেইকাৰণে ধনতেৰছৰ দিনটোত আপুনি 5টা, 7টা, 11টা বা 13টা কৰি ঘৰলৈ আনিব পাৰে। ইমান পৰিমাণৰ কৰি যদি আপুনি ঘৰলৈ আনে আপোনাৰ আৰু সোণ কিনাৰ প্ৰয়োজন নাই। ধনতেৰছৰ সন্ধিয়া আৰু দীপাৱলীৰ ৰাতি এই কৰিৰ পূজা কৰিলে ৰুলি, অক্ষত, কুমকুম অৰ্পণ কৰি এখন ৰঙা কাপোৰেৰে বান্ধি আপুনি ঘৰৰ যি স্থানত ধন ৰাখে সেই স্থানত যদি আপুনি থৈ দিয়ে তেন্তে এইখিনিয়ে আপোনাৰ ধন বৃদ্ধি কৰিব। বহু মানুহেই কৰি নিজৰ ধন ৰখা স্থান বা পূজা ঘৰত ৰাখে আৰু ইয়াৰ পৰা শুভফল পোৱা বুলিও তেওঁলোকে দাবী কৰে। আপুনিও ধনতেৰছৰ দিনটোত কৰি আনি পূজা কৰি সেয়া ধন ৰখাৰ স্থানত ৰাখিব পাৰে। আৰু এটা উপায় আপোনাক কৈ থওঁ, আপোনাৰ ঘৰত যদি শংখ আছে সেই শংখত সামান্য পানী লৈ সেই পানীত আপুনি কৰিখিনি ডুবাই থ'ব পাৰে আৰু প্ৰতি বছৰে এই পুৰণা কৰিখিনি পূজা কৰিব পাৰে আপুনি। তেতিয়া আপোনাৰ প্ৰতি বছৰে কৰি ক্ৰয় কৰাৰ আৱশ্যকতাও নাথাকে। যদি আপুনি নতুন কৰি ক্ৰয় কৰিব বিচাৰিছে তেন্তে পুৰণা কৰিখিনি আপুনি বোৱতী নদীত উটুৱাই দিয়ক, বিসৰ্জন দিয়ক। পুৰণা কৰিখিনি যদি আপুনি বোৱতী নদীত বিসৰ্জন দিয়ে তেন্তে মা লক্ষ্মী কেতিয়াও ক্ৰোধান্বিত নহয়। তাৰ পৰিৱৰ্তে গংগা মাহে আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব। যদি আপুনি গংগাজলত সেই পুৰণা কৰিখিনি ডুবাই সেইখিনি নদীত বিসৰ্জন দিব পাৰে তেন্তে আপুনি মা গংগাৰো আশীৰ্বাদ লাভ কৰিব। ইয়াৰ পিছৰ বস্তুটো হ'ল শ্ৰীয়ন্ত্ৰ। শ্ৰীয়ন্ত্ৰ আপুনি ধনতেৰছৰ দিনটোত কিনি আনিব পাৰে। কেৱল ক্ৰয় কৰোঁতে আপুনি এটাই চাব যাতে সকলো চিহ্ন সেই শ্ৰীয়ন্ত্ৰত আছে। ভালদৰে অংকন কৰা শ্ৰীয়ন্ত্ৰহে আপুনি ধনতেৰছৰ দিনটোত ক্ৰয় কৰিব। শ্ৰীয়ন্ত্ৰ যিখন ঘৰতেই থাকে, যিখন ঘৰতেই নিয়মিত ৰূপত শ্ৰীয়ন্ত্ৰৰ পূজা হয় সেইখন ঘৰত কেতিয়াও ধন ধানৰ অভাৱ নহয়। শ্ৰীয়ন্ত্ৰৰ উৎপত্তি সন্দৰ্ভত ধাৰ্মিক পুৰাণত খুব সুন্দৰকৈ উল্লেখ আছে। এবাৰ মা লক্ষ্মীয়ে পৃথিৱী লোকৰ পৰা বৈকুণ্ঠ লোকলৈ গুচি গৈছিল। ৰুষ্ট হৈ ধৰিত্ৰী ত্যাগ কৰাৰ পিছত ধৰিত্ৰীত এই পৃথিৱীত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। ব্ৰাহ্মণ আৰু মহাজনৰ লক্ষ্মী অবিহনে একেবাৰে শোচনীয় অৱস্থা হৈছিল। তেতিয়াই ব্ৰাহ্মণসকলে বশিষ্ঠ মুনিৰ আশ্ৰয়লৈ গ'ল। বশিষ্ঠ মুনিৰ সহায় বিচাৰিলে কেনেকৈ মা লক্ষ্মীক প্ৰসন্ন কৰি পৃথিৱী লোকলৈ পুনৰ উভতাই আনিব পাৰি। বশিষ্ঠ মুনিয়ে তেতিয়াই বৈকুণ্ঠ ধামলৈ গৈ মা লক্ষ্মীক সাক্ষাৎ কৰিলে আৰু বশিষ্ঠ মুনিয়ে গম পালে মা লক্ষ্মী যথেষ্ট ৰুষ্ট হৈ আছে। মা লক্ষ্মীয়ে কোনো পৰিস্থিতিতেই পৃথিৱীলৈ উভতি অহাৰ নামেই নলয়। তেতিয়াই বশিষ্ঠ মুনিয়ে তাতেই বহি ভগৱান বিষ্ণুক আৰাধনা কৰিলে। নাৰায়ণে প্ৰসন্ন হৈ বশিষ্ঠ মুনিক দৰ্শন দিলে। বশিষ্ঠ মুনিয়ে শ্ৰীহৰি বিষ্ণুক ক'লে, হে নাৰায়ণ, মা লক্ষ্মীৰ অবিহনে আমি পৃথিৱীত বহুত বেছি দুখত আছোঁ। আমাৰ সকলো আশ্ৰমৰ এতিয়া শোচনীয় অৱস্থা। পৃথিৱীত বৈভৱ একেবাৰে শেষ হৈ পৰিছে। এই কথা শুনি ভগৱান বিষ্ণুৱে বশিষ্ঠ মুনিক লগত লৈ মা লক্ষ্মীৰ কাষলৈ গ'ল আৰু মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তাৰ পিছতো মা লক্ষ্মীয়ে মান্তি নহ'ল। মা লক্ষ্মীয়ে স্পষ্টকৈ ক'লে, মই কোনো পৰিস্থিতিতেই পৃথিৱীলৈ যোৱাৰ কথা ভবা নাই। যেতিয়া চাৰিওফালে মা লক্ষ্মী পৃথিৱীলৈ পুনৰ উভতি নাহে বুলি কথাটো বিয়পি পৰিল তেতিয়া গুৰু বৃহস্পতিয়ে এক যুক্তি আগবঢ়ালে। গুৰু বৃহস্পতিয়ে ক'লে, এতিয়া শ্ৰীয়ন্ত্ৰ সাধনাই হ'ব মা লক্ষ্মীক পৃথিৱীলৈ ঘূৰাই অনাৰ
একমাত্ৰ উপায়। গুৰু বৃহস্পতিৰ নিৰ্দেশত শ্ৰীহৰিয়ে ধাতুৰ ওপৰত শ্ৰীয়ন্তৰ নিৰ্মাণ কৰিলে আৰু মন্ত্ৰসিদ্ধৰে প্ৰাণ প্ৰতিষ্ঠা কৰি দীপাৱলীৰ দুদিন পূৰ্বে ধন ত্ৰয়োদশীত শ্ৰীয়ন্ত স্থাপনা কৰিলে আৰু বিধিগতভাৱে পূজা কৰিলে। পূজা সমাপ্ত হোৱাৰ পূৰ্বেই মা লক্ষ্মী আহিবলৈ বাধ্য হ'ল। মা লক্ষ্মীয়ে নিজেই কৈছে, মই কোনো পৰিস্থিতিতে পৃথিৱীলৈ অহাৰ কথা ভবাই নাছিলোঁ, কিন্তু বৃহস্পতিৰ যুক্তিয়ে মোক পৃথিৱীলৈ আনিবলৈ বাধ্য কৰালে। শ্ৰীয়ন্ত্ৰ মোৰ আধাৰ আৰু ইয়াতেই মোৰ আত্মাটো আছে। সেইকাৰণেই ধনতেৰছৰ দিনটোত শ্ৰীয়ন্ত্ৰ ক্ৰয় কৰাটো খুবেই দৰকাৰ আৰু সেই শ্ৰীয়ন্ত্ৰ ক্ৰয় কৰি আনি আপুনি আপোনাৰ ঘৰত স্থাপন কৰক। ধনতেৰছৰ দিনটোত কেতিয়াও আপুনি লোহাৰ বাচন বৰ্তন নিকিনিব। লোহাৰ বাচন বৰ্তন ধনতেৰছত ক্ৰয় কৰি আনিলে আপোনাৰ ঘৰত ৰাহু কেতুৰ বাস হ'ব পাৰে, যাৰ ফলত আপুনি বিভিন্ন বৰবাদৰ মুখামুখি হ'ব। ঘৰখনত বেমাৰ আজাৰে বাস কৰিব, কাৰণ মই পূৰ্বেই কৈছোঁ ধনতেৰছত ৰাহুকালো পৰে। সেইবাবে ঘৰলৈ আপুনি মা লক্ষ্মীক মাতিব নে ৰাহুক মাতিব সেয়া আপোনাৰ কথা। গতিকে ভুলতো আপুনি লোহাৰ বাচন বৰ্তন নিকিনিব। এই বিশেষ দিনটোত কাঁচৰ প্লেট আপুনি যদি ঘৰলৈ আনে তেন্তে আপোনাৰ ঘৰত ৰাহুকালে প্ৰৱেশ কৰিব। কাঁচ, লোহা এইবোৰ বাচন বৰ্তন ঘৰলৈ অনাৰ পৰা আপুনি বিৰত থাকিব। লোহাৰ বাচন বৰ্তন কৰিলে শনি মহাৰাজো ক্ৰোধান্বিত হয়। ইয়াৰ পিছত আপুনি ঘৰলৈ আনিব পাৰে সপ্তমুখী ৰুদ্ৰাক্ষ। সপ্তমুখী ৰুদ্ৰাক্ষৰ মালা আপুনি এই বিশেষ দিনটোত ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে। যদি সপ্তমুখী ৰুদ্ৰাক্ষ আপুনি এই ধনতেৰছৰ দিনটোত ঘৰলৈ আনিব পাৰে আৰু সেই ৰুদ্ৰাক্ষৰ যদি বিধি বিধানৰ জৰিয়তে আপুনি পূজা কৰিব পাৰে বা ভগৱান শিৱৰ পূজা আৰাধনাত এই ৰুদ্ৰাক্ষ যদি আপুনি প্ৰয়োগ কৰে আৰু যিকোনো এভাগ মন্ত্ৰ যদি জপ কৰে, তেতিয়াও আপোনাৰ ঘৰখনৰ সকলো ধৰণৰ অশান্তি দূৰ হ'ব। কোনো ধৰণৰ অকাল মৃত্যুৰ ভয় আপোনাৰ ঘৰত আৰু নাথাকিব। দীপাৱলী যিহেতু পোহৰৰ উৎসৱ, সেইকাৰণে এই বিশেষ দিনটোত আপুনি সামৰ্থ্য অনুসৰি চাকি জ্বলাওক। ধনতেৰছৰ দিনটোতো আপুনি ঘৰখনত চাকি জ্বলাবলৈ নাপাহৰিব। এই দিনটোতো আপুনি চাকি জ্বলোৱা উচিত, কাৰণ 5 দিনীয়া দীপাৱলী উৎসৱৰ প্ৰথম দিনটোৱেই হৈছে ধনতেৰছৰ দিন। আৰম্ভণি যদি ভাল হয় তেন্তে শেষখিনিও খুব ভাল হয়। গতিকে এইবাৰ দীপাৱলী যদি আপুনি ভাল কৰিব বিচাৰিছে তেন্তে আৰম্ভণিটো ভাল কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি বিচাৰিছে আপোনাৰ ঘৰলৈ সাক্ষাৎ মা লক্ষ্মীৰ আগমন হওক, আপোনাৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ী ৰূপত বাস কৰক, তেন্তে আপুনি ধনতেৰছৰ সন্ধিয়া 13 গছি চাকি ঘৰৰ ভিতৰত আৰু 13 গছি চাকি ঘৰৰ বাহিৰত জ্বলাবলৈ নাপাহৰিব। এনেকুৱা কৰিলে মা লক্ষ্মীৰ অসীম কৃপা আপুনি লাভ কৰিব পাৰিব। মনত ৰাখিব, ঘৰৰ ভিতৰত 13 গছি চাকি আৰু ঘৰৰ বাহিৰত 13 গছি চাকি। কেৱল মাটিৰ চাকি জ্বলাব আৰু যদি পাৰে কাৰোবাক এই মাটিৰ চাকি দান কৰি দিব, অসহায়জনক। কেৱল চাকি গছিয়েই নহয়, তেলো দান কৰিব আৰু চাকি গছত থকা শলিতাও দান কৰিব। আৰু এভাগ বস্তু আপুনি ঘৰলৈ এই ধনতেৰছৰ দিনটোত কিনিব পাৰে, সেয়া হৈছে লক্ষ্মী বা ভগৱান গণেশৰ মূৰ্তি। মাটিৰ পৰা যি মূৰ্তি প্ৰস্তুত কৰা হয় সেই মূৰ্তি ঘৰলৈ অনাটোতো খুবেই শুভ। যদি আপুনি মাটিৰ মূৰ্তি ঘৰলৈ আনিব পৰা নাই বা বিচৰা নাই তেন্তে ধাতুৰ মূৰ্তি আপুনি ঘৰলৈ আনিব পাৰে। যদি পাৰেতো সোণৰে আনক, নোৱাৰিলেও পিতলৰ এভাগ মূৰ্তি ঘৰলৈ আনিবলৈ নাপাহৰিব। এই বিশেষ দিনটোত ভগৱান গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি আপোনাৰ ঘৰত স্থাপন কৰি তেওঁলোকৰ পৰা অসীম কৃপা পাবৰ কাৰণে আপুনি পূজা প্ৰাৰ্থনা কৰিব পাৰে। যদি আপুনি ধাতুৰ মূৰ্তি ক্ৰয় কৰে তেন্তে প্ৰতি বছৰে আৰু আপুনি মূৰ্তি ক্ৰয় কৰি থকাৰ প্ৰয়োজন নাই। মাটিৰ ক্ৰয় কৰিলে অহা বছৰ আকৌ ক্ৰয় কৰিব লাগিব। পাৰিলে ধাতুৰেই কিনক আৰু তাৰ পিছত বিধি বিধানৰ জৰিয়তে সেই মূৰ্তিক পূজা কৰক। যিভাগ মূৰ্তি ধনতেৰছত ক্ৰয় কৰি আনিব সেয়া দীপাৱলীৰ সন্ধিয়া আপুনি পূজা কৰিব। যদি আপুনি গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি কিনিছে, এটাই চাব দুয়োভাগ মূৰ্তি যাতে বেলেগ বেলেগ হয় আৰু দুয়োভাগ মূৰ্তিতেই ভগৱান গণেশ আৰু মা লক্ষ্মী বহি থকা মুদ্ৰাত যাতে থাকে সেইটো মন কৰিব। উগ্ৰ স্বভাৱ বা চঞ্চল স্বভাৱৰ মূৰ্তি কেতিয়াও ক্ৰয় কৰিব নালাগে। এই কথাখিনি জনাৰ পিছত আমাৰ বিশ্বাস ধনতেৰছ সম্বন্ধে আপুনি চাগে সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত পাইছে। যদি আৰু কিবা কথা জানিবলগীয়া আছে তেন্তে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।
আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ